প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসম বিশ্ববিদ্যালয় যি শিলচৰত আছে তাৰ ডিফু কেম্পাছো আছে কাৰ্বি আংলঙত, ইষ্ট কাৰ্বি আংলং। ৱাক ইন ইণ্টাৰভিউ গেষ্ট ফেকাল্টিৰ কাৰণে টেম্পৰাৰী বেচিছত হ'ব। হিষ্ট্ৰী এটা পদ খালী EWS। 10 জুলাই তাৰিখে হ'ব, 1 বজাৰ পৰা হ'ব। RB কনফাৰেন্স হলত হ'ব। চেমছন সিং ইংটি এডমিনিষ্ট্ৰেটিভ বিল্ডিং আছাম ইউনিভাৰ্চিটিত হ'ব। 1500 টকা প্ৰতিটো লেকচাৰৰ কাৰণে পাব। 50,000 পাৰ মান্থ চিলিং হ'ব আৰু মেক্সিমাম। শিক্ষাগত অৰ্হতা মাষ্টাৰ ডিগ্ৰী কৰিলেই হ'ব। 55% লাগিব। নেট আৰু স্লেট, নেট নহ'লে স্লেট লগত PhD থাকিব লাগিব। ইয়াৰ বাহিৰে বৰ বিশেষ কথা নাই। এইকেইটাই মূল কথা। খালি ইয়াত কিছুমান কথা কৈছে যে PhD যেতিয়া কৰিব, সেই PhDটো কিন্তু কিছুমান নিয়মতে মানি চলিব লাগিব। যেনে the PhD thesis has been evaluated by at least 2 external examiner, দুজন এক্সটাৰ্নেল ইভালুৱেটৰ দ্বাৰা সেইটো চেক কৰা হ'ব লাগিব। অপেন PhD ভাইভা ভৰ্চে হ'ব লাগিব আৰু 2টা ৰিচাৰ্চ পেপাৰ পাব্লিছ কৰা হ'ব লাগিব PhD কামৰ পৰা। তাৰে এটা ৰেফাৰ্ড জাৰ্নেলত হ'ব লাগিব আৰু কেণ্ডিডেটে এটলিষ্ট 2টা পেপাৰ প্ৰেজেণ্ট কৰিব লাগিব। PhD কনফাৰেন্স, চেমিনাৰ, স্পন্সাৰ ফাণ্ডেড ৰিপৰ্ট ছাপৰ্টেড বাই দ্য UGC, ICSSR বা CSIR বা ইয়াৰ সমপৰ্যায়ৰ এজেঞ্চি। তাৰপিছতহে আপোনাৰ কামটো হ'ব। নেট স্লেট এইটো কিন্তু লাগিব আৰু বিশেষ নাই। গতিকে আশা কৰোঁ আপোনালোকে গম পালে।